ক'বলৈ নামিল শৰৎ। শৰৎ মানে দুৰ্গোৎসৱ, এক উখল মাখল পৰিৱেশ। মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসীও। দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল। দুৰ্গতি নাশিনীক আৰাধনা কৰিবলৈ প্ৰস্তুতি চলিছে সৰ্বত্ৰে। বৰপেটা ৰোডৰ খৈৰাবাৰীত ৰাম মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ। নবোদয় সংঘ আৰু ছানলাইট ক্লাবে অনুষ্ঠিত কৰা পূজাই এইবেলি 50 বছৰ পূৰ্ণ কৰিছে। চামগুৰিৰ পুৰণি গুদামত নিৰ্মাণ কাঠৰ প্ৰতিমা। 138 বৰ্ষ গৰকা এইখন পূজা সমিতিয়ে মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে লেখধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰৰ হাতত প্ৰাণ পাই উঠা কাঠৰ প্ৰতিমাত পূজা অৰ্চনা কৰি আহিছে। লেৰেলা খনিকৰে স্থায়ী হিচাপে আমাৰ পুৰণি গুদামত এটা গৌৰৱৰ কাৰণে দি থৈ গৈছে আৰু আজি পৰ্যন্ত এই দুৰ্গা প্ৰতিমাখনত স্থায়ী হিচাপে পূজা হৈ আছে। ওদালগুৰিৰ কলাগাঁৱত স্বামী স্ত্ৰী ব্যস্ত মূৰ্তি নিৰ্মাণত। দেৱনাথ আৰু তেওঁৰ পত্নীয়ে বিগত 40 বছৰে নিৰ্মাণ কৰি আহিছে মৃন্ময় মূৰ্তি। এইবেলি 50টা মূৰ্তি দম্পতীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিব। মই প্ৰায় মোটামুটি আপোনাৰ 40-45 বছৰ। মই কামখিনি এইটো শিকিছিলোঁ কোচবিহাৰৰ পৰা শিকি আহিছিলোঁ। শিকি আহি মানে কাম আৰম্ভ কৰিছোঁ আৰু এইটোৱেই মোৰ মূল কাম। এইটোৰ ওপৰতে মোৰ সংসাৰ নিৰ্ভৰ চলি আছে। নাই মোৰ পত্নীৰ লগত আই ব্যয়টো আমি সিমান হেৰি নকৰোঁ, আমি কৰি আছোঁ, চলি আছোঁ। ছোৱালী বিয়া দিলোঁ, ল'ৰা ছোৱালী 2জন, ছোৱালীজনীক BA পাছ কৰালোঁ। গহপুৰৰ গমিৰী মেইল বজাৰ পাল শিল্পালয়তো অসীম ব্যস্ততা। বিগত বৰ্ষতকৈ এইবাৰ অধিক অৰ্ডাৰ লাভ কৰিছে এওঁলোকে। গোমাইঝাৰ টিকৰিকিল্লা দুৰ্গা মন্দিৰতো ব্যাপক প্ৰস্তুতি। গোৱালপাৰা অসম মেঘালয় সীমান্তৰ টিকৰিকিল্লা দুৰ্গা মন্দিৰত চলিছে এনেদৰে এতিয়া ব্যাপক প্ৰস্তুতি। আপোনালোকেতো চাই আছে যে পেণ্ডেল চেণ্ডেল বনাই আছে, ডেকৰেশ্যনৰ কাম চলি আছে, মূৰ্তিৰ কাম মৃন্ময় মূৰ্তিৰ কাম চলি আছে বনোৱা। দক্ষিণ কামৰূপৰ ঝাৰবৰীত 11 দিনীয়াকৈ অনুষ্ঠিত হ'ব দুৰ্গা পূজা। এইবাৰ ঝাৰবৰীত আঞ্চলিক দুৰ্গা পূজাই উদযাপন কৰিব সোণালী জয়ন্তী বৰ্ষ। 2021 পৰাই কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আপোনালোকে জানে যে কোভিডে সৃষ্টি কৰা যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ কাৰণে আমি যোৱাবাৰ কৰিব নোৱাৰিলোঁ। যোৱাবাৰতে আমাৰ 50 বছৰ খুলিছিলে, কৰিব নোৱাৰিলোঁ। এইবেলি আমি যাতে এই 35খন গাঁৱক সামৰি যিটো এটা অনুষ্ঠান, এই অনুষ্ঠানটোত আমি সকলো মানুহকে আদৰি সকলো মানুহৰ লগত মিলা প্ৰীতিৰে থাকি সভা সমিতি পাতি আমি এটা পৰিকাঠামো এটা গঢ়ি তুলিছোঁ ইয়াত। সেয়ে 11 দিনীয়াকৈ উদযাপন কৰিব দুৰ্গা পূজা। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।